নমস্কাৰ কি খবৰ আপোনালোকৰ আজি এটা বিশেষ বিষয়ৰ ওপৰত মই এই ভিডিঅটো বনালো যেহেতু দেখিবলৈ পোৱা গৈছে জুবিন দাক লৈ সকলোৱে বেপাৰ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত সৰ্বাধিক চৰ্চিত এটা বিষয় হৈছে বুক মাই শ্ব'ত ৰৈ ৰৈ বিনালে শ্ব'ৰ বাবে টিকটৰ মূল্য বৃদ্ধি কৰা গতিকে একাংশ হলৰ স্বত্বাধিকাৰীয়ে যেতিয়া গম পালে যে জুবিন গাৰ্গক লৈ অসমীয়াৰ আবেগ আছে জুবিন গাৰ্গৰ সেই ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ সকলোৱে আহিবই লাগে তেওঁ টিকটৰ মূল্য লাগে 1000 নহওক কিয় আৰু সেই আবেগৰ কথা যেতিয়া গম পালে যেহেতু বুক মাই শ্ব'ত প্ৰি বুকিংৰ কাৰণে খুলি দিয়া হ'ল আৰু প্ৰি বুকিংৰ খুলি দিয়াৰ পাছতেই যেতিয়া এসপ্তাহলৈকে কোনো টিকট এভেইলেবল নথকা হ'ল সকলো টিকট বুক কৰিছে তেতিয়াই কিন্তু একাংশ স্বত্বাধিকাৰীয়ে গম পালে যে এতিয়া অসমত কেৱল ৰৈ ৰৈ বিনালে চলিব আৰু ৰৈ ৰৈ বিনালে সকলোৱে চাবলৈ আহিবই লাগে টিকটৰ মূল্য যিমানেই নহওক সেয়েহে সেই অসমীয়াৰ আবেগ সেই অসমীয়াৰ অনুভূতিক লৈ এতিয়া কিন্তু একাংশ স্বত্বাধিকাৰীয়ে খেল খেলিছে আমাৰ লগত খেল খেলিছে কিন্তু জুবিন দাৰ নাম লৈ বেপাৰ কৰিছে গতিকে এই যে বেপাৰবোৰ বাৰে বাৰে আমি দেখি আছো জুবিন দাক লৈ প্ৰতিটো মুহূৰ্ততে বেপাৰ কৰি থকা হৈছে প্ৰতিটো মুহূৰ্ততে বহু মন্তব্য কৰি আছে গতিকে এজন ইউটিউবাৰে সোশ্যাল মিডিয়াত ভিডিঅ' বনাইছে সাফা কৰিবলৈ গৈছে কিন্তু তেওঁ নিজৰ মুনাফাৰ কাৰণে ভিডিঅ' বনাইছে এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে কিন্তু কথাটো হ'ল যে জুবিন দাক লৈ বেপাৰ কৰাটো আমি সহ্য অসমীয়া মানুহে কৰিব নোৱাৰে আৰু অসমৰ মানুহৰ যি আবেগ সেই অনুভূতিক লৈও কোনো বহিৰাগত স্বত্বাধিকাৰীয়ে খেলিব নোৱাৰে আমাৰ এয়া চিধা কথা কাৰণ জুবিন দা বেপাৰ কৰিবলগীয়া মানুহ নাছিল জুবিন দা অসমীয়াৰ সত্তা অসমীয়াৰ সম্পদ আৰু সেই সম্পদটোক জীয়াই ৰাখিবই লাগিব গতিকে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত NY চিনেমা হল চিনেপলিছ PVR সকলোতে কিন্তু যিটো 120 টকীয়াও মূল্যৰ যিটো টিকট আছিল সেই টিকটটো কৰি দিয়া হৈছে 4 পৰা 5 লৈকে আৰু কিছুমান টিকটৰ দাম কিন্তু 700 লৈকে বৃদ্ধি কৰা হৈছে গতিকে এইবোৰ নকৰিব এইবোৰ বেয়া কথা কাৰণ জুবিন দা কি এতিয়া সমগ্ৰ বিশ্বই জানিছে কিন্তু একাংশ ছবিগৃহই কিন্তু নিজৰ মুনাফা লাভৰ বাবে জুবিনাৰ নামত বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে সেই বেপাৰ নকৰিব এয়া আমি অনুৰোধ জনাইছো অসমীয়াৰ যিসকল আৰ্থিকভাৱে দুৰ্বল মানুহ যিসকলে এতিয়ালৈকে টিকট বুকিং কৰা নাই সেইসকলে কিন্তু জুবিন দাৰ অন্তিমখন চিনেমা চাবলৈ এতিয়াও ৰৈ আছে গতিকে তাৰ পৰা আপোনালোকে বঞ্চিত নকৰিব হেতুৱে আমি আশা কৰো আৰু গধূলি ভাগত যেহেতু এটা ভাল খবৰো আহিল দিনৰ ভাগত এই কথাটো চলি আছিল সামাজিক মাধ্যমতো বিভিন্নজনে লিখিছে গতিকে গধূলি ভাগত আহিল যে টিম ৰৈ ৰৈ বিনালে এই সন্দৰ্ভত সেই স্বত্বাধিকাৰী কেইজনৰ লগত কথা পাতিছে আৰু কথা পতাৰ পাছত পূৰ্বৰ যি নিৰ্ধাৰিত টিকটৰ মূল্য আছিল সেই টিকটৰ মূল্য তেনেদৰে ৰখা হৈছে বৃদ্ধি কৰা হোৱা নাই তাৰ মাজতে ক'ব লাগিব যে কেইবাটাও চিনেমা হলত কিন্তু জুবিন গাৰ্গক লৈ কোনো ধৰণৰ বেপাৰ আৰম্ভ কৰা নাই বৰঞ্চ জুবিন গাৰ্গৰ বাবে তেওঁলোকে সুলভ মূল্যতে তেওঁলোকে কম মূল্যতে টিকট বিক্ৰী কৰিছে আৰু চিনেমা হলত কেৱল মাত্ৰ আটাইকেইটা শ্ব' ৰৈ ৰৈ বিনালেই দিছে গতিকে এয়া আমাৰ অসমবাসীৰ কাৰণে ভাল খবৰ গতিকে আমি ভাবো যে অনাগত দিনতো যাতে জুবিন দাক লৈ জুবিন গাৰ্গৰ নাম লৈ কোনো ধৰণৰ বেপাৰ নকৰে এয়াই আমি আশা কৰো গতিকে জুবিন গাৰ্গৰ যি ৰৈ ৰৈ বিনালে পোষ্টাৰ মুকলি হ'ল তাৰ পাছতে গান দুটাকৈ মুকলি হ'ল তাৰ পাছত ট্ৰেইলাৰ মুকলি হ'ল তাৰ পাছতে বুক মাই শ্ব'ত টিকট এভেইলেবল হ'ল গতিকে সকলোৱে শান্তিপূৰ্ণভাৱে এই চিনেমাখন চাব বুলি আমি আশা কৰিছো আমিও চাম আৰু চাবলৈ যেহেতু খুব বেছি আগ্ৰহী হৈ আছো জুবিন দাক আমি জীৱন্ত ৰূপত শেষৰ বাৰলৈ চাব লাগিব যদিও এই কথাষাৰ ক'বলৈ অকমান কষ্ট হয় কিন্তু চিৰন্তন সত্য জুবিন দাক আমি এই ৰৈ ৰৈ বিনালতে দেখিবলৈ পাম আৰু আমি এনেদৰে জুবিন দাৰ সত্তাক কিন্তু সদায় আমি জীয়াই ৰাখিব লাগিব গতিকে একাংশ মানুহক মই ক'ব বিচাৰো যিসকলে কিন্তু নিজৰ মুনাফা লাভৰ বাবে জুবিন দাক ব্যৱহাৰ কৰিছে তেওঁলোকে যাতে এইখিনিতে শান্ত হওক এইখিনিতে যাতে সকলো বন্ধ কৰক